বিধায়ক অখিল গগৈ ডাঙৰীয়া পলাশবাৰীত যিখন আইন হ'বলৈ গৈ আছে তাৰ বিৰোধিতা কৰি আছে। এই ক্ষেত্ৰত পলাশবাৰীৰ 4 বিধায়ক হিচাপে আপুনি কি ক'ব? নিশ্চয়কৈ অত্যন্ত দুখৰ আৰু পৰিতাপৰ বিষয় যে অখিল গগৈ ডাঙৰীয়া এটা দলৰ মুৰব্বী হয়। ৰাইজৰ দলৰ মেইন মুখ্য ব্যক্তি এজন ৰাজনৈতিক মুখ্য ব্যক্তি আৰু বিধায়ক হয়। বাৰম্বাৰ আইএমখন আমাৰ দক্ষিণ কামৰূপ অঞ্চলত প্ৰতিষ্ঠা কৰাৰ বিৰোধিতা কৰি আহিছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগত যথেষ্ট কষ্ট কৰি ৰাইজৰ সকলোৰে সহযোগত আজি আইএমখন পাবলৈ সক্ষম হৈছোঁ আৰু আইএমখন দক্ষিণ কামৰূপ অঞ্চলবাসী ৰাইজৰ কাৰণে অত্যন্ত এখন প্ৰয়োজনীয় আছিল, কিয়নো বিগত সময়ছোৱাত দক্ষিণ কামৰূপে বৃহৎ তেনেকুৱা ডাঙৰ অনুষ্ঠান পোৱা নাছিলোঁ। এই প্ৰথমবাৰলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দক্ষিণ কামৰূপ ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাই আজি আইএমখন তেওঁ দিছে। আৰু এই আইএমখন যিদিনাখন কেন্দ্ৰীয়ভাৱে মোদী ডাঙৰীয়াৰ চৰকাৰে ঘোষণা কৰিছিলে আমাৰ পলাশবাৰী সমষ্টিত দিব বুলি, দক্ষিণ কামৰূপত দিব বুলি, তেতিয়াৰ পৰা অখিল গগৈ ডাঙৰীয়াই বিৰোধিতা কৰি আহিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। দক্ষিণ কামৰূপ ৰাইজে তেওঁৰ এই কথাটোত অত্যন্ত ক্ষোভিত হৈছে। মই অখিল গগৈ ডাঙৰীয়াক পুনৰবাৰ আহ্বান জনাইছোঁ যে তেওঁ যাতে আৰু পুনৰবাৰ আইএমখন দক্ষিণ কামৰূপ অঞ্চলত প্ৰতিষ্ঠা কৰাৰ বিৰোধিতা নকৰে আৰু নিশ্চয়কৈ আমাৰ এই আইএমখন দক্ষিণ কামৰূপৰ ৰাইজৰ ৰাইজৰ কাৰণে এটা বৃহৎ অনুষ্ঠান, যি অনুষ্ঠানটো নেকি দক্ষিণ কামৰূপ ৰাইজ যথেষ্ট উৎসাহিত হৈ আছোঁ। আৰু সেই বিষয়টোক অখিল গগৈ ডাঙৰীয়াই বাৰম্বাৰ বিৰোধিতা কৰি আহিছে প্ৰথমৰ পৰাই। যোৱাকালি ফেচবুকৰ জৰিয়তে পুনৰবাৰ ইয়াৰে বিৰোধিতা কৰিছে। মই আহ্বান জনাম পুনৰবাৰ এজন স্থানীয় বিধায়ক হিচাপে যে তাৰ পৰা যাতে বিৰত থাকে। ধন্যবাদ। বিধায়ক অখিল গগৈ ডাঙৰীয়া পলাশবাৰীত যিখন আইন হ'বলৈ গৈ আছে তাৰ বিৰোধিতা কৰি আছে। এই ক্ষেত্ৰত পলাশবাৰীৰ 4 বিধায়ক হিচাপে আপুনি কি ক'ব? নিশ্চয়কৈ অত্যন্ত দুখৰ আৰু পৰিতাপৰ বিষয় যে অখিল গগৈ ডাঙৰীয়া এটা দলৰ মুৰব্বী হয়। ৰাইজৰ দলৰ মেইন মুখ্য ব্যক্তি এজন ৰাজনৈতিক মুখ্য ব্যক্তি আৰু বিধায়ক হয়। বাৰম্বাৰ আইএমখন আমাৰ দক্ষিণ কামৰূপ অঞ্চলত প্ৰতিষ্ঠা কৰাৰ বিৰোধিতা কৰি আহিছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগত যথেষ্ট কষ্ট কৰি ৰাইজৰ সকলোৰে সহযোগত আজি আইএমখন পাবলৈ সক্ষম হৈছোঁ আৰু আইএমখন দক্ষিণ কামৰূপ অঞ্চলবাসী ৰাইজৰ কাৰণে অত্যন্ত এখন প্ৰয়োজনীয় আছিল, কিয়নো বিগত সময়ছোৱাত দক্ষিণ কামৰূপে বৃহৎ তেনেকুৱা ডাঙৰ অনুষ্ঠান পোৱা নাছিলোঁ। এই প্ৰথমবাৰলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দক্ষিণ কামৰূপ ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাই আজি আইএমখন তেওঁ দিছে। আৰু এই আইএমখন যিদিনাখন কেন্দ্ৰীয়ভাৱে মোদী ডাঙৰীয়াৰ চৰকাৰে ঘোষণা কৰিছিলে আমাৰ পলাশবাৰী সমষ্টিত দিব বুলি, দক্ষিণ কামৰূপত দিব বুলি, তেতিয়াৰ পৰা অখিল গগৈ ডাঙৰীয়াই বিৰোধিতা কৰি আহিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। দক্ষিণ কামৰূপ ৰাইজে তেওঁৰ এই কথাটোত অত্যন্ত ক্ষোভিত হৈছে। মই অখিল গগৈ ডাঙৰীয়াক পুনৰবাৰ আহ্বান জনাইছোঁ যে তেওঁ যাতে আৰু পুনৰবাৰ আইএমখন দক্ষিণ কামৰূপ অঞ্চলত প্ৰতিষ্ঠা কৰাৰ বিৰোধিতা নকৰে আৰু নিশ্চয়কৈ আমাৰ এই আইএমখন দক্ষিণ কামৰূপৰ ৰাইজৰ ৰাইজৰ কাৰণে এটা বৃহৎ অনুষ্ঠান, যি অনুষ্ঠানটো নেকি দক্ষিণ কামৰূপ ৰাইজ যথেষ্ট উৎসাহিত হৈ আছোঁ। আৰু সেই বিষয়টোক অখিল গগৈ ডাঙৰীয়াই বাৰম্বাৰ বিৰোধিতা কৰি আহিছে প্ৰথমৰ পৰাই। যোৱাকালি ফেচবুকৰ জৰিয়তে পুনৰবাৰ ইয়াৰে বিৰোধিতা কৰিছে। মই আহ্বান জনাম পুনৰবাৰ এজন স্থানীয় বিধায়ক হিচাপে যে তাৰ পৰা যাতে বিৰত থাকে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।